আশা কৰিছো যোৱাবাৰৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে আৰু শিকিছে বুলি আৰু মোৰ এতিয়া ৰিকুৱেষ্ট আছে যদি আপোনালোকে কিবা ডাউট থাকে ক্লিয়াৰ থাকে ন আপোনালোকে কমেন্টে আমি সুধিব পাৰে বা আপোনালোকে যদি মোৰ নম্বৰ আছে আপোনালোকে মেছেজ কৰিব পাৰে আৰু আপুনি যদি ফেসবুক টিভি মোকে ফলো কৰিব পাৰে লমকাম ইংকুক ফেড হোপ এণ্ড ৰিজন বুলি আছে তো আপুনি তাতে ফলো কৰিব পাৰে মোকে মেছেজ কৰিব পাৰে আৰু কোৱেশ্চন বা কিবা ডাউট থাকিলে আমি ডিসকাস কৰিম আমি লগতে শিকিম ন মই নাই জানিলে মই অনেষ্টলি নাজানে বুলি কম ৰিসাৰ্চ কৰিম তাৰ পাছত মই আপোনালোকৰ আৰু আহিম তো এনেকা আছে এনেকা শিকিম এনেকা গ্ৰোথ হ'ম তো আজি আমি তাৰ কন্টিনিউয়েশন আমি আজি ফার্স্ট টিমোথিৰ সিরিজটো কন্টিনিউ কৰি আছো আৰু আজি আমি চ্যাপ্টার 6 তে আছো আৰু আজি ঈশ্বৰ বাক্যটোৰে আমি 1 Timothy chapter 6 verses 1 আৰু 2 চাম তো মই এবাৰ পঢ়ি লৈ যাম who are under the yoke of slavery should consider their masters worthy of full respect so that God's name and our teaching may not be slandered. Those who have believing masters should not show them disrespect just because they are fellow believers. Instead, they should serve them even better because their masters are dear to them. So, as fellow believers and are devoted to the welfare of their slaves. Itu Ishwar Bakyo ase. To ami যেতিয়া নেকি বাইবেল সময়তে স্পেশালি এইটো ফার্স্ট সেঞ্চুরি দিতে স্লেভেরি নকৰ বিলাক আজিকালি নকৰ আৰু বাইবেল সময়ত বহুত বেলেগ আছে ইটো বাইবেল সময়তে নকৰ বা স্লেভেরি কলে স্লেভেরি বি ডিফারেন্ট লেভেল আছে কিছুমান একদম গোলামি ন মালিকে জি কয় ইটোৱে কৰে কিন্তু কিছুমান স্লেভেরি হলে বি একটা সোশ্যাল পজিশন বা একটা মানে রোমান গভর্নমেন্ট কাম চোৱা মানুহ ন বেলেগ ষ্টেণ্ডাৰ্ড আছিলে আৰু ৰিসাৰ্চ বিলাক যেতিয়া নেকি আমি হিষ্ট্ৰী চাই গলে মানে ওয়ান অফ দি থার্ড পপুলেশন ন 3 ভাগ বা 1 ভাগ তো সব স্লেভেরি বা নকৰ বিলাকে আছিলে বুলি কৈছে কি মানে বহুতো ষ্টেট যেতিয়া নেকি আমি চাই গলে 10 মিলিয়ন প্লাস ন বা 10 to 15 মিলিয়ন বা কিছুমানে কয় 10 to 20 মিলিয়ন তো খালি পপুলেশন তো খালি স্লেভেরি নকৰ বিলাকে আছিলে বুলি কৈছে তো আমি এনেকা সময়তে বাইবেলটো লিখা হৈছিলে এনেকা সময়তে বাইবেলটো টিচিং তো কৰা গৈছিলে তো আমি আজি শিকিম ন এটা বহুত মানে কৰে খ্ৰীষ্টিয়ান মানে ইটো সময়তে মানে এনেকা স্লেভেরি আছিলে এনেকা খ্ৰীষ্টিয়ান মানে ক্লেম কৰে বা খ্ৰীষ্টিয়ান বিলাকে এগেইনষ্ট কৰে কিন্তু আমি আজি চাম বাইবেলে কি স্লেভেরি এপ্ৰুভ কৰে নেকি ইনকাৰেজ কৰে নেকি না ডিমলিশ কৰিছে খ্ৰীষ্টিয়ানিটি স্লেভেরিটো আমি চাই লৈ যাম তো যেতিয়া আমি এটা কনটেক্সট চাই গলে আমি স্লেভেরি ন পলে কৈছে কি যোনটো মানে কি স্লেভেরি যোন মানে নেকি আন্ডাৰ দ্য yoke কৈছে ন ইট yoke of slavery should consider their master worthy of full respect that God's name and our teachings may not be slandered no jun mane niki first itu ami jeta niki text bhalke carefully ami words one pule mane itu jun itu biswasi bilak no এটা যোনটো নেকি যীশু খ্ৰীষ্টই গ্ৰহণ কৰি কিনি still under the slavery আছে মানুহ roman government under the slave বা নকৰ নিচিনা কাম কৰিছে ইহঁতৰ কাৰণে কৈ আছে ন ইহঁতৰ মালিকটো হলে ঈশ্বৰকে নাজানা মালিক বিলাক আছে আৰু কিন্তু ইহঁতিটো হলে ঈশ্বৰকে জানে ন স্লেভ বিলাকটো হৈ গল ঈশ্বৰকে গ্ৰহণ কৰি কিনি হলেবি ইহঁতি still under the roman government কাম কৰি আছে এইটো ইহঁতৰ কাৰণে কৈ আছে ন যোন মানে নেকি এনেকা মানুহৰ ঈশ্বৰ নাজানা মানুহবিলাকৰ আন্ডাৰতে কাম কৰি আছে এইবিলাকটো হলে ইহঁতৰ মালিকে একদম ফুল সন্মান দিবলৈ ৰেসপেক্ট দিবলৈ গৈছে ৰেসপেক্ট কৰিব লাগে আৰু কাম কৰিব লাগে যে কি গানে গলে যাতে ঈশ্বৰৰ নাম আৰু বাইবেলৰ টিচিংটো হলে মানে মানুহে গলতি নাই বুজক বা মানুহে মিছামিছি কৰি কিনি মানে এগেইনষ্ট বা এটেক কৰিব বা কথা ক'বলৈ চান্স নাই দিও কৈছে ঈশ্বৰৰ নাম আৰু ঈশ্বৰৰ টিচিং মানে বাইবেল তো এসো কাম কৰিবি কিন্তু যত এতিয়া পলে কি কৈছে কাম কৰিবি ইকো ৰং নাই ন মানুহৰ আন্ডাৰতে বা মানুহৰ কাম কৰিবি কিন্তু যেতিয়া কাম কৰি আছে ইয়াত ৰাখক যে আপোনাৰ কাম দ্বাৰা বা আপোনাৰ এক্সন আপোনাৰ এটিটিউড দ্বাৰা যাতে ঈশ্বৰৰ নামটো মিসইউজ নাই হোক বা ঈশ্বৰৰ নামটো বিয়া নাই হোক আৰু ঈশ্বৰৰ টিচিংটো বিয়া নাই হোক ইটো কাৰণে কৈছে দুইটা ৰিজন কৈছে পলে ন আৰু ওয়াস্তুতে দোজ হু হেভ বিলিভিং মাষ্টাৰ্স এতিয়া ফাৰ্স্টে যোন বিলাকে মানে নন বিলিভাৰ্স বা ঈশ্বৰ নাজানা মানুহৰ কাম দে কৰি আছে আন্ডাৰ দ্য কাম কৰি আছে ন এতিয়া ওয়াস্তুটো চাই গলে আৰু পলে কৈছে ন এতিয়া যোন মানুহে ঈশ্বৰকে জানা মিন্স মই নকৰ বিলাক বি যীশু খ্ৰীষ্টই জানা মানুহ হয় আৰু মালিকটো বি যীশু খ্ৰীষ্টই জানা মানুহ হয় এনেকা ন তো যোন মানুহে ঈশ্বৰকে জানা মানুহৰ আন্ডাৰতে বি কাম কৰিছে ইটোবিলাক বি ইটো কথা কৈছে ন দোজ হু হেভ বিলিভিং মাষ্টাৰ্স শুড নট show them disrespect just because they are fellow believers ন আৰু মই এই যেটো ইবি খ্ৰীষ্টিয়ানে মই বি খ্ৰীষ্টিয়ানে বুলি ন মালিকে ডিসরেসপেক্ট নাই কৰক বুলি কৈছে ন কিন্তু আৰু বেছি কৰক ন আৰু বেছিকে সন্মান দিও কৈছে যা মানে মোৰ মালিক বি খ্ৰীষ্টিয়ানে মই বি খ্ৰীষ্টিয়ানে বুলি এডভান্টেজ বা চান্স তো নাই লোক কৈছে ন যা লগতে কাম কৰক
ৰেসপেক্টফুলি ন যেনেকা ঈশ্বৰৰ কাৰণে কৰি আছে ঈশ্বৰৰ কাৰণে কৰি থকা কৰিবি বুলি কৈ আছে যেতিয়া নেকি আমি ভাৰ্স 2 তাতে চাই গ'ল ন কি কৈছে এতিয়া মানে instead they should serve them even better because their master are dear to them as fellow believers and devoted to the welfare of their slaves ন এতিয়া যেনেকৈ ঈশ্বৰ জানা মানে তাৰ নকৰ বিলাকে কেতিয়াই বিয়া নাই ভাবিব ন এইটো নিচিনা মানে যোনে নকৰ বা স্লেভ বিলাক আছে সেইটো কি কৈছে ন just they are মানে খ্ৰীষ্টিয়ান but just because your owner is Christian you should not take advantage but আৰু ভালকে মন দি কিনি কাম কৰক যাতে মানে আমি মাষ্টাৰে বি আৰু স্লেভি ন স্লেভে বি নকৰে বি মানে মাষ্টাৰ ভাল কেনে ভাবিব আৰু মাষ্টাৰে বি তাৰ স্লেভৰ মানে বা নকৰৰ ভাল মানে তাৰ ভাল কাৰণে ভাবিব বা কৰিব এইটো কাৰণে মানে বহুত চাইড ন খালি নকৰে কৰিলে বি নহয় কিন্তু মালিকে বি ন দুইজনে বি এনেকা লগতে ন আহিব লাগে তেতিয়াহে দুইজনৰ বি ভাল হ'ব এইটো কথা কৈ আছে ন এইটো কাৰণে আজি ইটো মানে কিছুমান ভাবিব পাৰে এইটো আউট অফ কনটেক্সট বা মোৰ কাৰণে ৰিলেভেণ্ট নাই ন এইটোতো মোৰ কাৰণে ইম্পৰ্টেণ্ট মেছেজ নহয় কিন্তু একটা আমি ইয়াতে হয় আপুনি আৰু মই এনেকা ডাঙৰ ডাঙৰ মালিক বিজনেছ মালিক বা একটা ষ্টেটৰ বা ডিষ্ট্ৰিক্টৰ বা এনেকা মানে এনেকা কোম্পানীৰ মালিক নাই হ'ব পাৰে বা আপুনি নকৰবি নাই হ'ব পাৰে কিন্তু আমি ইয়াৰ পৰা ইম্পৰ্টেণ্ট এপ্লিকেশ্যন কি দেখিব পাই গ'ল ন হয় আমি বহুত মানুহ আছে আমি খ্ৰীষ্টিয়ান ল'ৰা ছোৱালীবিলাক আমি গভৰ্ণমেণ্ট জব হওক বা সেকুলাৰ কোম্পানীতে বা ইণ্ডাষ্ট্ৰি কি য'ত বি হওক মানে আমি মানে নন বিলিভাৰ্ছ বিলাকৰ আণ্ডাৰতে বি কাম কৰি থাকিব পাৰে ন যীশু খ্ৰীষ্টকে নাজানা মানুহৰ আণ্ডাৰতে বি কাম কৰি আছো পাৰে বা কৰি আছে পাৰে আপোনালোকে ইয়াৰ এইটো ইজি নহয় ন ইজি নহয় ফাৰ্ষ্ট্ৰেট আছে এক্সস্টেড হৈ যায় কিন্তু যেনেকা বি হওক সদায় ইয়াত ৰাখক যে আপুনি এনেকা কাম আপোনাৰ নিজকে এনেকা প্ৰেজেণ্ট কৰক আপোনাৰ কাম এনেকা কৰক যাতে ইহঁতে চাই কিনি ঈশ্বৰৰ নামটো প্ৰসংগ কৰিব আৰে এইটো খ্ৰীষ্টিয়ান ল'ৰা ছোৱালীটো বেলেগ আছে দেই ইহঁতে বৰ একটা ইণ্টাগ্ৰিটি অনেষ্টি আৰু একটা হাৰ্ড ৱৰ্কিং মানুহ আছে বুলি কৈ কিনি যাতে আপোনাৰ কাম কাজ আপোনাৰ এটিটিউড আপোনাৰ কমিটমেণ্ট আপোনাৰ ৱৰ্ডছ একশ্যন চাই কিনি ইহঁতেহে ঈশ্বৰৰ নামটো উচ্চাৰ কৰিব আৰু বাইবেলৰ টিচিংটোকে চিৰিয়াছকৈ ল'ব এইটো কাৰণে আমি ফেথফুলি কাম কৰিব লাগে এইটো পৃথিৱীৰ মানুহৰ কাৰণে কৰা নিচিনা নহয় কিন্তু যেনেকৈ আমি ঈশ্বৰৰ কাৰণে কৰি আছো ন ঈশ্বৰকে সন্মান কৰি কিনি কৰা নিচিনা কৰিব লাগে যাতে আমাৰ কাম চাই কিনি ন আপুনি আৰু মোকে চাই কিনি মানুহে খ্ৰীষ্টিয়ান মানুহটো বিয়া আছে বাইবেলৰ টিচিং কে আৰু ঈশ্বৰৰ নামটো যাতে ইহঁতে মিছ ইউজ বা ঈশ্বৰৰ নামটোকে গাই নাই ফুৰক বিয়া কাম ন বাইবেলৰ টিচিংটো ৰং আছে বুলি আপোনাৰ লাইফ দ্বাৰা বাইবেলকে ৰং আছে বা খ্ৰীষ্টিয়ান ঈশ্বৰটো বি বিয়া আছে বুলি এনেকা এক্সাম্পল এনেকা মেছেজটো নাই দিয়ক আপোনাৰ একশ্যন আপোনাৰ কাম দ্বাৰা আৰু তাৰ 2 নম্বৰতে যোন মানে খ্ৰীষ্টিয়ান আপুনি হ'ব পাৰে ডাঙৰ কোম্পানী বা ডাঙৰ ইণ্ডাষ্ট্ৰিৰ মালিক বি নাই হ'ব পাৰে কিন্তু আপোনাৰ আণ্ডাৰতে বি চাহ বাগানতে হওক বা ধান খেতিতে হওক আপোনাৰ আৰু মোৰ আণ্ডাৰতে বি কাম কৰা মানুহবিলাক আছে নন বিলিভাৰ্ছ বা ঈশ্বৰকে নাই জানা মানুহ বি হ'ব পাৰে বা ঈশ্বৰকে জানা মানুহ বি হ'ব পাৰে ন আপোনাৰ আণ্ডাৰতে চাহ বাগানতে হওক খেতিতে হওক য'তে বি হওক বা আপোনাৰ কোম্পানীতে হওক আপোনাৰ অফিচতে হওক কাম কৰা মানুহ থাকিলে আপুনি বি ইহঁতৰ এডভান্টেজ নাই লওক আৰু যোনে কাম কৰি আছে ইহঁতে বি এডভান্টেজ নাই লওক ন দুইজনে মিলি কিনি একদম আপোনাৰ মৰম আপোনাৰ কথা মাত আপোনাৰ জেষ্টাৰটো চাই কিনি যাতে ইহঁতে বি ঈশ্বৰৰ নামটো উচ্চাৰ কৰিব ঈশ্বৰকে ভয় কৰিব আৰু ঈশ্বৰকে সন্মান কৰিব আমি এতিয়া স্পেচিয়েলি আমি চাহ বাগানতে কাম কৰা মানুহবিলাকে আমি একদম ৰেচপেক্ট নাই ন আমি একদম ৰিজেক্ট কৰে আমি মোক প্ৰাবি নাই ক'ব পাৰি না মই এতিয়াকে ৰিজেক্ট কৰি এতিয়াকে চাব মন নাই এতিয়াকে হিচাপ নকৰে এনেকা নাই ক'ব পাৰি কিন্তু আমাৰ একশ্যন দ্বাৰা আমি একদম হিচাপ কিতাপ নকৰে কিন্তু ইয়াত ৰাখক ন ইহঁতৰ আত্মা বহুত ইম্পৰ্টেণ্ট আছে আপুনি যদি একটা মালিক হয় আজি ইহঁতৰ কাৰণে খালি এজ এ লেবাৰ বা এজ এ নকৰ বা চাৰ্ভেণ্ট হিচাপে নাই চাওক কিন্তু আপুনি বি এইটো হিচাপতে এইটো পাৰ্চপেক্টিভত চাওক যে ইহঁতে বি একটা ঈশ্বৰে বনা মানুহ আছে আৰু এইটো ভাবি কিনি আপুনি তাকে মৰম কৰিব লাগে তাকে যাতে যদি ঈশ্বৰকে নাজানে আপোনাৰ কথা মাত আপোনাৰ বিহেভিয়াৰ দ্বাৰা ইহঁতে বি যাতে ঈশ্বৰকে লগতে আহক যিমান বি আপোনাৰ টি গাৰ্ডেনতে হওক ধান খেতিতে হওক বা অফিচতে কাম কৰা মানুহ আছে আপোনাৰ দ্বাৰা আপোনাৰ কথা মাত আপোনাৰ বিহেভিয়াৰ চাই ইহঁতে বি যীশু খ্ৰীষ্টকে চিনি পাব লাগে এনেকাটো হ'ব লাগে আৰু যোনে কাম কৰিছে এইটো বি এনেকা না দুইপিনি পাব লাগে আৰু এইটোহে বিউটি আছে গছপেলৰ ন গছপেল যেতিয়া নেকি আমি বাইবেলৰ টিচিংটো ৰাইটলি বুজি পাই তেতিয়া যাতে আমি কোনো স্লেভ বা মাষ্টাৰ নাই ডাঙৰ সৰু নাই ধনী গৰীব নাই চবকে একটা সমান ইকুৱেলিটিটো আনে যেতিয়া নেকি আমি চাৰ্চতে এনেকা সৰু ডাঙৰ বা নকৰ মালিক এনেকা যদি এনেকা ভেদভাৱ থাকে ন তেনেহ'লে দেৰ ইজ এ প্ৰব্লেম
problem in the church, problem in your life and in my life. No, apuni titiale jodi naki itia bi jite na malik nisna malik dangor huru ba labor ba dhoni gorib eneka bhed bhav koi eneka ase bole mane hosa gospel ta apni moi buji ponai gospel e sob ke equal uthini kwani sabi nokor bla ke bi uporte aro যদি মালিক বিলাক উপরে আছে এটা আনি কিনে একটা ব্যালেন্স এনেকা হ'ব লাগে ইটো আছে ট্ৰু সাইন অফ দ্য গসপেল গসপেলৰ পাৱাৰ ইটো আছে আৰু যেতিয়া নেকি আমি চাই গৈ ন স্লেভারি মইথিনি কোৱা একদম 3 ভাগ বা 1 ভাগটো পুৰা স্লেভ নকৰ বিলাকে আছিলে সাৰ্ভেন্ট বিলাক আছিল কিন্তু যেতিয়া নেকি গসপেলটো যত যত প্ৰচাৰ হৈছে লাহে লাহে যেনেকা গসপেল স্প্ৰেড হৈছে ইটো নিচা লাহে লাহে স্লেভাৰিটো পুৰা খতম কৰি দিছে ন মানে স্লেভাৰিটো হাৰাই গ'ল মানে বুজি পাইছে ইটো ৰং আছে বুলি পল এতিয়া ডাইৰেক্ট কোৱা নাই হৈ নকৰ বিলাক নাই ৰাখিবি নকৰকে এনে ক'লে তাকে ৰমান গভৰ্ণমেণ্ট তাকে মাৰি দিব বা খতম কৰি বসলে কি ক'লে ডাইৰেক্ট গভৰ্ণমেণ্টকে এটেক কৰা আসলে কিন্তু পল এনেকা ক'লে কিন্তু মানে ন গসপেলৰ দ্বাৰা ই মানে ইকুৱেলাইজ কৰিছে লাহে লাহে ইনজেক্ট কৰি লাষ্টে এইটো গসপেলে স্লেভৰিটো হাতাই দিছে তো আজি বি ৰিকুৱেষ্ট আছে বা একটা বহুত ইম্পৰ্টেণ্ট মেছেজ আমাৰ কাৰণে আমি আমাৰ নকৰকে বা আমাৰ সাৰ্ভেন্টকে আমাৰ আণ্ডাৰে কাম কৰা আমাকে চাহ বাগানতে খেতি তেওঁক আমি কেনেকা ট্ৰিট কৰি আছো এটা একটা ডাঙৰ কোয়েশ্চন আছে আপুনি জাস্ট একটা নকৰ কাম কৰা মানিছা চাইছে না একটা ঈশ্বৰ ক্ৰিয়েচাৰ ঈশ্বৰে বনা মানুহে চাইছে ইহঁতৰ আত্মা বি ইম্পৰ্টেণ্ট আছে আপোনাৰ দ্বাৰা তাৰ আপোনাৰ বিহেভিয়াৰ দ্বাৰা আপোনাৰ কাম কাজ কথা দ্বাৰা তাৰ আত্মা তুমি বাচিব লাগে আৰু যোনবিলাকে মানুহৰ আণ্ডাৰতে কাম কৰিছে আপোনাৰ দ্বাৰা যদি নন বিলিভাৰ্ছ আণ্ডাৰতে কাম কৰিছে ইটো নন বিলিভাৰ্ছৰ আত্মা তুমি আপুনি জানিব লাগে ইটো কেতিয়া ঈশ্বৰে মৰম কৰে তাৰ আত্মা তুমি বাচিব লাগে এইটো ভাবি কিনি এইটো পাৰ্সপেক্টিভ লৈ আমি কাম কৰিব লাগে আৰু লগতে থাকিব লাগে আশা কৰি আছো আজি আপোনালোকে শিকিছে আৰু আমাৰ আজি পানো আমাৰ লেবাৰ আমাৰ কাম কৰা মানুহক আমি এনেকা হে ট্ৰিট কৰিম আৰু এনেকা পাৰ্সপেক্টিভ চাম যাতে তেওঁলোকৰ সোল তো বাচিব আৰু ঈশ্বৰৰ নামটো প্ৰশংসা কৰিব পাৰিব আৰু যাতে বাইবেল বা ঈশ্বৰৰ নামটো মিছ ইউজ বা একটা বিয়াকে নাই কৰক ন সবৰ ওপৰতে ঈশ্বৰ কিবা থাকিব আৰু নেক্সট ভিডিঅ' লগ পাম তেতিয়ালৈকে আপোনালোকে সবে ভাল থাকিব আৰু ন কিপ গ্ৰ'ৱিং ডে বাই ডে গড ব্লেছ ইউ অল